ঢিঙৰ টুকটুকিত ম্যাদী পট্টাটো চলিছে উচ্ছেদ। নগাঁও জিলাৰ ঢিং ৰাজহ চক্ৰৰ অন্তৰ্গত টুকটুকি, চালনাবৰী আৰু ৰৌমাৰীত আজিৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান। ভেৰভেৰীৰ বিলৰ পৰা টুকটুকি, আহোম গাঁও, কটহগুৰি, ৰৌমাৰী বিল আৰু মৈৰা ধবজ গাঁও হৈ মাগুমাৰী বিললৈকে প্ৰাকৃতিকভাৱে পানী বৈ যোৱা এটা খুঁটি আছিল যদিও এই খুঁটিটোৰ বিভিন্ন ঠাইত বান্ধ বনাই আৰু পুখুৰী বনাই পানীৰ প্ৰাকৃতিক গতি ৰুদ্ধ কৰিছিল অঞ্চলটোৰ একাংশ মীনপালকে, যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ গোটেই অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতি হৈছিল। আজি ৯ বজাৰ পৰা এই পানী যোৱা খুঁটিটো পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰশাসনে উচ্ছেদ অভিযান চলায়। আজিৰ এই উচ্ছেদ অভিযানত চৰকাৰী মাটিৰ লগতে টুকটুকি কিচামৰ ম্যাদী পট্টাটো উচ্ছেদ চলোৱা হয় বুলি টুকটুকি অঞ্চলৰ একাংশ মীনপালকে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উচ্ছেদক আমি সমৰ্থন কৰোঁ, উচ্ছেদ হ'ব লাগে, চৰকাৰী মাটিত উচ্ছেদ হওক, তাত আমাৰ কোনো আপত্তি নাই, এনেদৰে কয় একাংশ মীনপালকে। লগতে তেওঁলোকে ৬ ডিচেম্বৰত ঢিং চক্ৰ বিষয়া কাৰ্যালয়ত এই বিষয়ে আপত্তিও কৰিছিল। খুঁটিটোৰ পশ্চিম ফালে চৰকাৰী মাটি থকা সত্ত্বেও পূবফালে কিয় ম্যাদী পট্টাত থকা পুখুৰীৰ আলি কাটি দিয়া হ'ল, এইটো বিষয় লৈ একাংশ মীনপালকে এদল সাংবাদিকৰ আগত ক্ষোভ উজাৰে। অতি শীঘ্ৰে ম্যাদী পট্টাত উচ্ছেদ বন্ধ হ'ব লাগে বুলি একাংশ মীনপালকে আজি সংবাদ মাধ্যমযোগে চৰকাৰৰ ওচৰত দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। এইটো মাটি আমাৰ আলি ক'ত কাটিছে, মেডি পাট্টা মাটি ক'ত কাটিছে, এইটো মাটি গোটেইটো চৰকাৰী মাটি, এইবিলাক কাটিব। মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক। এই মোৰ মাটি 147 নম্বৰ ম্যাদী পাট্টাৰ 166 নম্বৰ দাগৰ 4 গটা মাটি মোৰ এইটো দাগত আছে। এতিয়া সেই মোৰ নিজৰ ম্যাদী পাট্টাৰ মাটিৰ ওপৰেদি মানে তেওঁলোকে পানীখিনি এৰিবৰ কাৰণে এই নলা খান্দিব বুলি মানে তেওঁলোকে হেৰি কৰিছে। কিন্তু ময়ো এই পানীৰ কাৰণে নলা খান্দিবৰ কাৰণে ময়ো পক্ষপাতী, কাৰণ পানীয়ে বহুত অসুবিধা কৰি আছে। গতিকে সেই পানীখিনি যাব লাগে, কিন্তু সেইখিনিত আমি এই চৰকাৰৰ লগত একমত, নলা খান্দিব লাগে। কিন্তু সেই বুলি ধৰক মোৰ মাটিৰ পশ্চিম ফালেদি চৰকাৰী মাটি বহুতখিনি আছে, কিন্তু সেই মাটিখিনিৰ ওপৰেদি নগৈ ইফালে ম্যাদী মাটিৰ ওপৰেদি তেওঁলোকে হেৰি কৰিছে, পুখুৰীৰ পাৰখিনি খান্দি দিছে। এতিয়া মাছ তাছ বহুতখিনি আছিলে, কিন্তু আমি বুজিব পৰা নাই সিফালে বহুতখিনি মাটি থকাৰ পিছতো ইফালে কিয় সেই ম্যাদী পট্টাৰ ওপৰেদি তেওঁলোকে তেনেকৈ হেৰি কৰি আছে। চৰকাৰক আহ্বান জনাইছোঁ তেওঁলোকে সুবিচাৰ কৰিবৰ কাৰণে। তেওঁলোকে নলাটো চৰকাৰী মাটি যিফালে আছে সেইফালে দিয়ক। আমি দুখীয়া মানুহ, সেই দুখীয়া মানুহক তেনেকৈ এই ম্যাদী পট্টাৰ মাটিৰ ওপৰেদি তেনেকৈ যাবলৈ দি আমাক তেনেকৈ হাৰাশাস্তি কৰিলে আমিও বহুত দুখ পাম। আৰু মোৰ বেছি ক'বলগীয়া নাই, মই এইখিনিয়ে ক'লোঁ। ওপৰত লৈ গৈছে। এতিয়া মাছ আছিল কিজানি 6 বিঘা মাটি ফিচাৰী, কিজানি মাছ 2 লাখ টকাৰ মাছ আছিল, চব গুচি গ'ল বিলত। এতিয়া এই চৰকাৰক আবেদন কৰিছোঁ, এতিয়া চৰকাৰী মাটিতে উচ্ছেদ কৰি যাওক, আমাৰ কোনো আপত্তি নেই। ম্যাদী পাট্টা কৰিব নালাগে। আপত্তি জনাইছোঁ মই। নুৰ মহম্মদ, টুকটুকি। এই টুকটুকি কিচামত। গাগৰা মানে কৈছিলোঁ যে হেৰি মাটি কাটিছে, কয় এতিয়া উচ্ছেদটো কৰি যাব, পিছত কথা হ'ব। ডিচি ছাৰক কৈছিলোঁ যে এতিয়া উচ্ছেদ কৰি দিয়ক, কৰি থাকক, পিছত এইটো কথা পাতিম। আমি হেৰি কৰিছিলোঁ আৰু এতিয়া আমি গৈছিলোঁ আৰু কৈছে যে চৰকাৰী হেৰিয়ে চাৰ্কলবোৰ আমাৰ মণ্ডলৰ লগত আলোচনা কৰিছোঁ আৰু আমাৰ গাঁওবুঢ়াই দেখাই দিব লাগিছিল যাতে কোনটো ছাইডত চৰকাৰী মাটি পৰিছে সেইটো ছাইড তেওঁ দেখাই দিব লাগিছিল। তেওঁ সেইটো নকৰিলে, তেওঁ আমাৰ পট্টা মাটিৰ ওপৰেদি হেৰি কৰি দিলে। আমাৰ ভিতৰত পট্টা পৰি গৈছে। আমাৰ ওপৰেদি হেৰি পট্টা মাটিৰ ওপৰেদি সেয়া চাওক আমাৰ পট্টা মাটি। গাঁওবুঢ়াই জানে কোনখিনিত চৰকাৰী মাটি পৰিছে আৰু কোনখিনিত পট্টা মাটি পৰিছে, গাঁওবুঢ়াই জানে। গাঁওবুঢ়াই কোৱা নাই। গাঁওবুঢ়াই আচলতে ক'ব লাগিছিল, তেওঁ হ'ল ৰাইজৰ এক
তেওঁ ক'ব লাগিছিল যে উচ্ছেদ হ'ব লাগে তো চৰকাৰী মাটিৰ ওপৰেদি হ'ব লাগে, কাৰণ লগত চৰকাৰী মাটি আছে, আমাৰ পট্টা মাটিৰ ওপৰেদি উচ্ছেদটো চলাই দিছে। সেইকাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, চৰকাৰে যাতে উচ্ছেদ কৰিছে আমিও ভাল পাইছোঁ, আমিও একমত চৰকাৰৰ লগত উচ্ছেদটো চলাবৰ কাৰণত একমত। আৰু আমাৰ আমি আপত্তি জনাইছোঁ যাতে আমাৰ চৰকাৰী মাটিটো এই পট্টা মাটিটোৰ ওপৰেদি নচলাই চৰকাৰী মাটিৰ ওপৰেদি দিয়ে। চৰকাৰে উচ্ছেদ কৰি আছে, আমিও উচ্ছেদত একমত, আমিও উচ্ছেদক ভাল পাওঁ, কাৰণ উচ্ছেদ হ'লে আমাৰ পানীৰ যিটো সমস্যা এইটো সমাধান হ'ব, সেইটো আমি ভাল পাওঁ। কিন্তু এটা কথা, চৰকাৰে যদি উচ্ছেদ চলাইছে তেতিয়াহ'লে আমাৰ লগত পট্টা মাটিৰ লগত চৰকাৰী মাটি আছে, সেইখিনিতেহে চৰকাৰে উচ্ছেদ চলাব লাগিছিল। এতিয়া আমাৰ পট্টা মাটিৰ ওপৰেদি উচ্ছেদটো চলাই দিলে। এতিয়া আমাৰ 7-8 বিঘা 5-6 বিঘা মাটিৰ ওপৰেদি আলিকেইটা কাটি উচ্ছেদ চলাই দিলে। আমাৰ পুখুৰীত মাছ আছে, আৰু চৰকাৰক আমি আপত্তি জনাওঁ এইটোই যাতে উচ্ছেদটো কৰে, যাতে আমাৰ চৰকাৰী মাটি আছে সেইটো ছাইডত কৰিব লাগে, আৰু আমাৰ পট্টা মাটিত কৰিব নালাগে। আমাৰ পট্টা মাটিৰ ছাইডত চৰকাৰী মাটি আছে। তো মাটিৰ হৈছে দাগ নম্বৰ হৈছে 147 পট্টা আৰু 166 টুকটুকি কিচাম। আজি উচ্ছেদ চলিছে মানে আমাৰ চৰকাৰী মাটি থৈ পাট্টাৰ মাটি সব ভাঙি দিলে, আর মাছ আছিল পুকুৰীত, মাছকেইটাও সব মানে গুচি গ'ল, বিলত গুচি গ'ল। এনে আগে পিছে জনানি আছে, জনাই থৈছোঁ। এই চাক মোৰ পাট্টাৰ মাটি, এইটো দাগ নম্বৰ এইটো, কিন্তু 8 কাটা মাটি মোৰ আছিল, মাছ আছিল কমেও লাখ টকাৰ মান মাছ আছিল, পোনা মাছ, ইমান সৰু সৰু পোনা আছিল, সব মানে গুচি গ'ল। আপোনাৰ নামটো কি? মোৰ নামটো চাইমুদ্দিন, আপোনাৰ ঘৰ? ঘৰ টুকটুকি। আপুনি চৰকাৰক কি আহ্বান জনাব এইটো কৰিছে? এইটোৱে আহ্বান জনাইছোঁ, মানে চৰকাৰী মাটি থৈ পাট্টাৰ মাটিতে জুলুম জ্বলাই দিছে। পাট্টাৰ মাটিতে কোনটো মাটিত হ'ব লাগে এইটো কওক আপুনি। হ'ব লাগে, চৰকাৰী মাটিত হ'ব লাগে, লাগিলে আমিও দিম মাটি, আমিও দিম, 1 নল 2 নল লাগিলে আমিও দিম। গোটেই পিছাৰি আইল কাটি দিলে, যিমান পিছাৰি মাছ যিমান আছিল সব গুচি গ'ল। সব মানে চৰকাৰে এইটো মানে কামটো বেছি ভাল কৰা নাই, কিন্তু আগতো আমি জাননী দিয়া আছে, কিন্তু মাছকেইটা সব গুচি গ'ল। এতিয়া আমাৰ যিমান পোনা মাছ আছে এতিয়া আমি ল'ৰা ছোৱালী লৈ খাম কি? খাবলৈতো ৰাস্তা নাই। এতিয়া এইটো চৰকাৰত এইটো অনুৰোধ জনাইছোঁ, চৰকাৰে কি কৰে কৰিব আৰু। স্যার আমার পটা মাটির উপর এইটো আমার এইটো হল টুকটুকি চিটৰ মাটি, সেইটো হল আহনগাঁও চিটৰ মাটি। আমার পটা মাটির উপর এই সব ফিচারিবিলাক কাটি একদম নৈৰাশ কৰি দিলে। আমাৰ মাছ আছিল, মাছবিলাক গ'ল গৈ, এতিয়া আমাৰ ল'ৰা ছোৱালী কি খাব? আমি এতিয়া ইমান দুখিত হৈ গৈছোঁ। হয়তো চৰকাৰী মাটি আছে, চৰকাৰী মাটিৰ লগত আছে, কিন্তু এতিয়া আমাৰ এইটো হ'ল টুকটুকি চিটৰ মাটি, সেইটো হ'ল আহনগাঁও চিটৰ মাটি। এতিয়া তাহাঁতে ধৰক আমাৰ ওপৰত খুব অত্যাচাৰ কৰি আছে, একদম ফিচাৰী পাৰবিলাক সব কাটি কাটি একদম টান টান কৰি দিলে।